আমাৰ ইউথ এম্পাৱাৰমেণ্ট ফৰামৰ যেটো আমি কোচিং ট্ৰেইনিং চলাই আছিলোঁ এটো আমাৰ থাৰ্ড বেচ আৰম্ভ হ'ব আসাম পুলিচৰ SSC GDৰ কাৰণে অলৰেডি আমি আমাৰ ওচৰত 45 জন ল'ৰা ছোৱালী অলৰেডি আহিছে তেওঁলোকে এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিছে গতিকে তেওঁলোকে যেন এটা ভাল প্লেটফৰ্ম পাব পাৰে নিজৰ যেটো দক্ষতা নিজৰ যেটো যোগ্যতা হেইটোক দেখুৱাবলৈ আৰু হেইটো আৰু পলিশ কৰাৰ কাৰণে আমি ৰিটেন আৰু ফিজিক্যাল যেটো প্ৰশিক্ষণ আছে আমি তেওঁলোকক পৰীক্ষালৈকে আমি তেওঁলোকক হেতু দিয়াৰ চেষ্টা কৰিম যেটো আমি যোৱা আঢ়াই বছৰ কৰি আছো আমি হেতু আগন্তুক দিনতো আমি হেতু দিয়াৰ চেষ্টা কৰিম যেটো আপুনি এজন অধিবক্তা যেটো এছআই সেইটো আপুনি সমগ্ৰ এছআইটো বিচাৰে নে লাগে না সব মোৰ হিচাপেতো এছআইৰ দৰকাৰ নাই মোৰ হিচাপে এছআইৰ দৰকাৰ এই কাৰণে নাই কাৰণ আমি 2015 পৰা 2019 লৈকে আমি অলৰেডি আমাৰ নাগৰিকত্ব প্ৰমাণ কৰিছো বিহাৰৰ যেটো এছআইৰ যেটো কনসেপ্ট হেতু তেওঁলোকে আকৌ নাগৰিকত্ব প্ৰমাণ কৰি আছে সো এছআইআৰ cannot be another round of verification of citizenship হ'ব নোৱাৰে আমি এটো অলৰেডি কৰিছো গতিকে মোৰ হিচাপে এছআইৰ কোনো দৰকাৰ নাছিলে নোটিফিকেশন তাত অলৰেডি লিখা আছে যে সমগ্ৰ ভাৰতবৰ্ষত এছআইটো ইমপ্লিমেন্ট কৰিব আৰু অসমতো দুটামান মিটিং হৈছে কিছুমান ৰিপৰ্ট নহয় মিনিটস অফ মিটিং চাইছো ইলেকশ্যন কমিশনৰ বা অসম চৰকাৰৰ ফালৰ পৰা সেই হিচাপে তেওঁলোকে কৈ আছে 2005 ৰ ভিত্তিত এপাৰেন্টলি 2005 ত এছআইআৰ হৈছিল অসমত সেইটোৰ ভিত্তিতহে এছআইআৰটো হ'ব আৰু সোশ্যাল মিডিয়াত কিছুমান ডকুমেন্ট ভাইৰাল হৈছে তাৰ কোনো ভিত্তি নাই ফাৰ্স্ট অফ অল যে মানুহ আতংকিত হ'ব নালাগে বাৰ্থ সাৰ্টিফিকেট লৈ পেলাই বহুত আতংকিত হৈ আছে আতংকিত হোৱাৰ একো দৰকাৰ নাই এতিয়ালৈকে কোনো নোটিফিকেশন চৰকাৰৰ পৰা অহা নাই নোটিফিকেশনটো আহিলক তাৰ পাছত আমাৰ সমাজত এনেকুৱা বহুত দক্ষ মানুহ আছে যিবোৰ মানুহে সবকে সহায় কৰাৰ কাৰণে আমিও আছো আমাৰ ইউথ এম্পাৱাৰমেণ্ট ফৰামো আছে গতিকে আমি সবৰ লগত থাকি পেলাই কাৰো যেন কেতিয়াও প্ৰব্লেম নহয় গতিকে আতংকিত হোৱাৰ একদম দৰকাৰ নাই যদি নোটিফিকেশন আহে যেতিয়া নোটিফিকেশন আহে আমি সবৰ লগত আছো গতিকে মোৰ এটাই বাৰ্তা থাকিব যে কোনো যেন আতংকিত নহয় ধন্যবাদ এই অগ্ৰগতি লাভ কৰিছো বুলি ক'ব পাৰিম ইতিমধ্যে আমাৰ দুটা বেচ অতিক্ৰম কৰিলে এটা আছিল অসম আৰক্ষী লগতে SSC GDৰ আৰু এটা আছিল অগ্নিবীৰ অসম আৰক্ষীত 4 জন বৰ্তমানলৈকে ভাইভালৈকে গৈছে SSC GDত 4 জনে লিখিত পৰীক্ষা কোৱালিফাই কৰিছে আৰু অগ্নিবীৰত 3 জন ছাত্ৰ ছাত্ৰীয়ে ৰিটেন কোৱালিফাই কৰিছে তারপরে আমাৰ যেটো তৃতীয় বেচ স্টাৰ্ট কৰিছো আমি এইবাৰ হাইব্ৰিড ভাবে বহুত অৰ্গেনিক ভাবে স্টাৰ্ট কৰিছো এটো অসম আৰক্ষী আৰু SSC GDৰ ভাবে ফুল্লি প্ৰিপাৰেশন হৈ আমি এবাৰ আমাৰ যেটো তৃতীয় বেচটো আৰম্ভ কৰিছো তাত জিকে থাকিব ম্যাথছ থাকিব ৰিজনিং থাকিব ইংলিশ থাকিব আৰু হিন্দী গ্ৰামাৰ থাকিব ছাত্ৰ ছাত্ৰীসকল আমাৰ হন্তলি গৰাইমাৰী টহমাৰী ছাত্ৰ ছাত্ৰীসকল আপোনালোকে যদি অসম আৰক্ষী বা SSC GDত ভৰ্তি হ'ম বুলি ভাবিছে আপোনালোকৰ এটা নিৰ্ভৰযোগ্য অনুষ্ঠান হ'ল ইউথ এম্পাৱাৰমেণ্ট ফৰাম আমি ইয়াৰ পৰা আমাৰ ওচৰত তথ্য আছে আমি অলৰেডি পাছ কৰাই দেখাই দিছো আমাৰ ছাত্ৰ ছাত্ৰীসকলক গতিকে আমি যেটো আৰম্ভ কৰিছো 17 তাৰিখৰ পৰা ক্লাছ হ'ব হন্তলি আঞ্চলিক কলেজত 2:30 পৰা গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিম বুলি ভাবিছে আপোনালোকৰ স্ক্ৰীনত এটা নাম্বাৰ দি দিব তাত যোগাযোগ কৰি আপোনালোকে ফৰ্ম ফিল আপ কৰি লওক কোনো ল'ৰা ছোৱালী বিনামূলীয়াকৈ কৰিব পাৰিব ইয়াত সম্পূৰ্ণৰূপে বিনামূলীয়া শিক্ষা দিয়া হৈছে